হেল্ল' নমস্তে বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মোৰ অনুভৱ কিছুমানো ব্যক্ত কৰিবলৈ মন গ'ল আপোনালোকৰ লগত। আপোনালোকেও মোক মতামত জনাব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাই যদি তেনেহ'লে মতামত জনাবলৈ নাপাহৰিব। আৰু কথাটো হ'ল, আজিৰ দিনত যিটো ছ'চিয়েল মিডিয়াত একেবাৰে একদম ফেচবুক খুলিলেই ওপৰতে যোনটো ছবি পোৱা যায়, সেই ছবিটোৰ বিষয়ে ক'ম বুলি ভাবিছিলোঁ। এগৰাকী মাতৃৰ শুকাই থকা ছবি চবেই দেখিছে। কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মন গ'ল। জীৱশ্ৰেষ্ঠ হিচাপে আমি কৰা যোনটো ঘটনা হৈ গ'ল, সেইটো জীৱশ্ৰেষ্ঠ মানুহৰ কাম নে? আপোনালোকে ভাবেনে এইটো জীৱশ্ৰেষ্ঠ মানুহ এজনে কৰিব লগা কাম? মানুহক যেতিয়া জীৱশ্ৰেষ্ঠ বুলি কোৱা হৈছে, তেনেহ'লে জীৱশ্ৰেষ্ঠ মানুহে যদি এনেকুৱা কাম কৰে, তেনেহ'লে জীৱশ্ৰেষ্ঠ হৈ থাকিবনে মানুহ? বা সমাজ এখন এনেকৈ চলিবনে? এনেকুৱা পৰিস্থিতিত, এনেকুৱা ঘটনা দেখি, এনেকুৱা পৰিৱেশত আমাৰ ল'ৰা ছোৱালীবোৰ ডাঙৰ হৈছে। ভাবকচোন, আমাৰ ভৱিষ্যতৰ প্ৰজন্ম কেনেকুৱা হ'ব বা আমি কেনেকুৱা হ'ম ভৱিষ্যতলৈ গৈ। আমি ল'ৰা ছোৱালীক অকল উচ্চ শিক্ষা বা অকল আগবাঢ়ি যোৱাৰ কথা নিশিকাই যদি আমাৰ দৈহিক জীৱন বা সমাজ ব্যৱস্থা বা পৰিয়াল ব্যৱস্থাৰ, বিশেষকৈ মই ক'বলৈ যাওঁ সমাজ ব্যৱস্থাৰ উপৰিও ইম্পৰ্টেণ্টটো পৰিয়াল ব্যৱস্থা। আমি পৰস্পৰৰ আমি কেয়াৰ কৰিব লাগে বা পৰস্পৰৰ ওপৰত আমাৰ দায়িত্ব কৰ্তব্যখিনি থাকে, সেইখিনি পাহৰি যাব নালাগে। সেই কথাটো আমি আকৌ শিকাব লাগিব আমাৰ ল'ৰা ছোৱালীক। মোৰ বোধেৰে আজি সেই জ্ঞান নথকাৰ কাৰণে চাগে পুত্ৰজনে এনেকুৱা কাম এটা কৰিবলৈ পাৰিলে। দোষিম নে পুত্ৰক দোষিম নে পুত্ৰীক দোষিম, তেনেকুৱা নিচিনা ঘটনা। সমাজক দোষিম নে পৰিয়ালক দোষিম? দুখ কাক দিব? মোৰ হিচাপত আমি জীৱশ্ৰেষ্ঠ হিচাপেই দোষী। যদি সাধাৰণ জ্ঞান অকণ থাকিলেহেঁতেন যে মোৰ কৰণীয় কৰ্তব্য কি, সেই পুত্ৰজনৰ সাধাৰণ জ্ঞানে অকণ থাকিলেহেঁতেন, তেতিয়া সম্ভৱ এই ঘটনা আমি আজি শুনিবলৈ নাপালোহেঁতেন বা দেখিবলৈও নাপালোহেঁতেন। তেনেকুৱা এটা ঘটনা ভৱিষ্যতে নঘটক, মই সেইটোৱে প্ৰাৰ্থনা কৰিম ভগৱানৰ ওচৰত। তেনেকুৱা এটা দুখ কোনো মাতৃয়ে পাব লগা নহওক। আৰু সেই মাতৃৰ ঘটনা চাই গোটেই মানুহ আমি যিমানবিলাকে বুজি পাওঁ দুখ সুখ কি, সেইবিলাকেও দুখী হ'ব লগা নহওক, সেই বুলি ভাবিছোঁ। আৰু কথাটো হ'ল, আজিকালিৰ যান্ত্ৰিকতাৰ যুগ, আমি ডিজিটেল ইণ্ডিয়াত থাকোঁ। সঁচা কথা ক'বলৈ গ'লে এতিয়াৰ দিনত আমি ডিজিটেল ইণ্ডিয়াত থাকোঁ। হাতত কেছ পইচা নহ'লেও আপোনাৰ হাতত যদি এণ্ড্ৰইড ফোন এটা থাকে, আপুনি ভোকেৰে নমৰে ক'তো। ইমান যান্ত্ৰিকতা, ইমান তথ্য প্ৰযুক্তি থকা যুগত এজনী মাতৃক ইমান দিন তেনেকৈ পৰি থাকিলে, কোনেও গম নাপালে, সেইটো এটা কিমান ভয়ানক কথা। দায়িত্ব নাছিল নেকি কাৰো বুলি নহয়, তেখেতৰ পুত্ৰৰতো সম্পূৰ্ণ দায়িত্ব আছিল। যিজনী মাতৃয়ে তুলি তালি ডাঙৰ কৰিলে তেখেতৰ সেই পুত্ৰৰ একো দায়িত্ব নাছিল। ঠিকে আছে, পুত্ৰৰ দায়িত্ব নাছিল, তেওঁ নাছিল বুলিয়ে কৈ লৈছোঁ। তেওঁ যিখিনি কৰিব পাৰিছিল সেইখিনি কৰিছিল। কিন্তু দূৰত থাকিতো দায়িত্ব অৰ্পণ কৰিব পৰা যায়, কিয় নোৱাৰিব? দূৰত থাকিও দায়িত্বখিনি কৰিব পৰা যায় নহয়। মোবাইল ফোন এটা দিলেচোন সম্পূৰ্ণ জানে, তেখেতে কি খাইছে কি নাখাইছে চব চাবই পাৰিলেহেঁতেন, তেখেতে কথা ক'ব পাৰিছে। আজিৰ কাৰণত এনেকৈ শ্লাইড কৰিলে ফোনটো ৰিচিভ হয়। কিপেড ফোনটো বহুত টান। এণ্ড্ৰইড ফোন এটা আজিকালিৰ দিনত 5-6 হেজাৰ টকাতেই পায়। অকল চাৰ্জ দিব লাগে। চাৰ্জ দি নেট পেকটো যদি আপুনি অনলাইন ভৰাব লাগে, চাৰ্জ দিব শিকাই দিলেই হৈ গ'ল। আপুনি অনলাইনত নেট পেক ভৰাই দিলে, কথা পাতিবলৈ বেলেঞ্চ ভৰাই দিলে, তেতিয়া আপুনি ভিডিঅ' কল তেখেতে কৰিব নাজানিলে বাৰু 24 ঘণ্টাৰ ভিতৰতো নিজেও এটা ফোন কৰিব পাৰে, নিজ মাতৃৰ খবৰ এটা ল'ব পাৰে। আৰু এটা কথা ক'বলৈ যাওঁ, ভগ্নীয়ে যিবিলাক তেখেতসকলৰ ভগ্নীয়ে, ময়ো ভিডিঅ'তে দেখিছোঁ বা ছ'চিয়েল মিডিয়াতে দেখিছোঁ, নিউজ চেনেলৰ বাইটবিলাকতে দেখিছোঁ যে তেখেতৰ ভগ্নীয়ে কৈছে যে মোক তেখেতক শ্বেল্টাৰ দিয়াটো মোক দায়িত্ব কৰি থৈ গৈছিল। তেখেতে যেতিয়া জানিছে যে শ্বেল্টাৰ দিয়াটো তেখেতৰ দায়িত্ব, তেনেহ'লে যে ইমান দিন তেখেতে শ্বেল্টাৰ নিদিয়াকৈ আছিলেনে? বা মাকে জীয়েকক বেয়াই পায় মানি লৈছোঁ, কিন্তু জীয়েকে যে আপোনাৰ খোৱা বোৱা আৰু দৰৱৰ দায়িত্বটো মোক আছিলে বুলি কৈছিলে, কি ইমান দিনে তেওঁ দৰৱ দিবলৈ যোৱাই নাছিলেনে? সেইটোৱে দায়িত্ব বুলি কয় নি? সেইখিনিতে দায়িত্ব সামৰিলে মানে। মোৰ বোধেৰে এতিয়াৰ পৰা নতুনকৈ আমি নীতি নিয়মবিলাক নিজৰ ল'ৰা ছোৱালীৰ ওপৰত নিজেই বান্ধিব লাগিব, দায়িত্ববিলাক শিকাই যাব লাগিব। অকল স্কুলৰ শিক্ষা, বাহিৰৰ শিক্ষা সেইবিলাক শিকালে নহ'ব। এনেকৈ হ'লে আমাৰ সমাজ অধপতনে যাব, আমিও অধপতনে যাম। এনেকুৱা ব্যৱস্থা যদি চলি থাকে, ইজনে সিজনক চিনিও নোপোৱা নিচিনা কথা। যিবিলাক কথা বা বক্তব্য শুনিছোঁ নিউজত, ইজনে সিজনৰ চিনিয়ে নাপায়। ধৰক কাচিতে আহে, ঠিকে আছে, তেওঁ কৰ্মত ব্যস্ত, পইচাৰ প্ৰয়োজন, জীয়াই থাকিবলৈ বা খোৱাবলৈও তেওঁক পইচাৰ প্ৰয়োজন। বিনা পইচাত আজিকালিৰ দিনত একোৱেই নহয়। অকল পইচা দি দায়িত্ব শেষ নহয় এজন পুত্ৰৰ। এজন দুজন যিমানেই পুত্ৰ থাকক, পুত্ৰৰো শেষ নহয়, মাতৃৰো শেষ নহয়। মাতৃ এজনীয়ে তেওঁক অকল পইচা দিয়ে দায়িত্ব সামৰিছিলনে? যেতিয়া তেওঁ সৰু হৈ আছিল, তেখেতৰ কাৰণে কি কি কৰিছিল মাতৃয়ে? পুত্ৰ এজনৰতো দায়িত্ব থাকিব লাগে বা জীয়েক এজনীৰো দায়িত্ব থাকিব লাগে মাকৰ ওপৰত। দুখ লাগি যায় ভাবিলে, চিন্তা কৰি
মানে কিবা বুকুখন খালী খালী নিচিনা লাগে চিন্তা কৰি চালে তেনেকুৱা এটা পৰিস্থিতি ফটোখন দেখিলে মানে অনুভৱ হয় কেনেকুৱা এটা ফটো দেখিবলৈ পাইছোঁ আমি যোগেদি এইটোৱে ক'ব বিচাৰোঁ যে পাৰিলে এতিয়াৰ পৰাই আমি আজিৰ পৰাই আগবাঢ়োচোন নিজৰ ল'ৰা ছোৱালীক শিকাওঁ যে আমাৰ অকল পঢ়া শুনাই তেওঁলোকৰ কৰ্তব্য নহয় তেওঁলোকে পঢ়া শুনা শেষ কৰাৰ পিছত যিখিনি কৰ্তব্য কৰিব লাগে এতিয়াৰ পৰাই শিকাই যাব লাগিব মানি লৈছোঁ আমাৰ ল'ৰা ছোৱালীয়ে নাজানে শিকালেতো শিকিব তেওঁলোকেও চেষ্টা কৰক ময়ো চেষ্টা কৰোঁ ভাল কথা ভাল বস্তু শ্বেয়াৰ হওক আমি সেইবিলাকৰ পৰা নতুন নতুন জ্ঞান শিকিবলৈ পাওঁ এনেকুৱাবিলাক আৰু নালাগে ইমানখিনিয়ে কৈ মোৰ ভিডিঅ'টোৰ পৰা আজি বিদায় লৈছোঁ আৰু পুনৰ নতুন এটা ভিডিঅ'ৰ লগত আপোনালোকক চবকে লগ পাম বুলি আশা ৰাখিছোঁ মোৰ ভিডিঅ'টো ধৈৰ্য্যৰে ইমান দেৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ আকৌ লগ পাম